হেল্ল' এভৰিৱান, আমি এতিয়া উঠিলোঁ ডিআইত উঠাৰ কাৰণটো এটাই উদ্দেশ্য আপোনালোকৰ পাছত জনাই আছোঁ। আৰু তেনেকৈ আমি গোটেইবিলাক উঠালোঁ। এইটো পেণ্ডেল দেখি নাহিব যে কাৰোবাৰ এটা বিয়া বুলিকৈ না, বিয়া নহয়। তো আমি তেনেকৈ গোটেইবিলাকে ডিআইত উঠি কিনে আমি লাহে লাহে গৈ আছোঁ, জাৰ্ণি কৰি আছোঁ। আমি বছৰৰ মূৰত এদিনে আমি ডিআইত উঠি কিনে যাওঁ, গোটেইবিলাকে গড়চুকৰ ল'ৰাবিলাকে। তো আমি তেনেকৈ গৈ আছোঁ, কাৰণ আমি যোৱা উদ্দেশ্য এটাই, লাহেকৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ কাৰণে আমি মূৰ্তি ল'ব গৈ আছোঁ। দুৰ্গা মূৰ্তি ল'ব যাওঁ আমি আমাৰ পৰা 5 কিলোমিটাৰ দূৰত লালগণেশত। তেনেকৈ আমি প্ৰত্যেক বছৰে গোটেইবিলাকে ল'ৰাবিলাকে ৰং ধেমালি কৰি আমি তেনেকৈ গৈ থাকোঁ আৰু। তো তেনেকৈ যাম, এতিয়া লাহেকৈ গৈ পাম, আৰু বেছি দূৰ নাই আৰু লাহেকৈ পামেই আৰু আমি তাতে গৈ পাই মেলিকৈ গোটেইখিনি মেনেজমেণ্ট কৰি থৈছোঁ। আমি গৈ কিনে মন্দিৰটো উঠাব লাগে। আমি আহি পালোঁ। দুৰ্গা মাটো বহুত ওজন, সেইটোৰ কাৰণে আমি গোটেইবিলাকে তলৰফালে বাঁহ সোমাই দিলোঁ। বাঁহ সোমাই টানিব লাগিব, কাৰণ এতিয়া চকা টকা একো নাই, কাৰণ নিজৰ ব্ৰেণ্ডৰ কথা এইটো। কাৰণ বলেদি নহ'ব, শক্তি নহ'ব, কিন্তু ব্ৰেণ্ডেডো লাগিব কামবিলাক। তো তেনেকৈ আমি গৈ আছোঁ এতিয়া। তো তেনেকৈ আমি ষ্টাৰ্ট দিলোঁ দুৰ্গা মাক টানিবৰ কাৰণে। গোটেইবিলাকে এটা বলত 1 2 3 বুলি ক'ব। তো আমি তেনেকৈ কথা পাতিলোঁ যে 1 2 3 কোৱালে সকলোৱে লাহেকৈ টানি দিব। তো তেনেকৈ আমি 1 2 3 কোৱালে গোটেইবিলাকে চবেও টানা ষ্টাৰ্ট কৰি দিব। দুজন মানে ফটো উঠি আছে এতিয়া, নেটৱৰ্কত এটা ফটো উঠিছে, ফটো উঠিব দিয়া। এতিয়া টানা ষ্টাৰ্ট হৈ গ'ল, 1 2 3 গ' তেনেকৈ গোটেইবিলাকে আমি টানা ষ্টাৰ্ট কৰি দিলোঁ। তো তেনেকৈ ইমান ওজন, কমচে 5-6 কুইণ্টেল ওজন। কি হ'ব? এইটোতো শক্তি দি নহয়, এইটো কাৰণ বলৰ শক্তি নহয়, এইটো দিমাগৰ শক্তি দি কামটো কৰিব লাগিব। কাৰণ যিহেতু বস্তুটো বহুত ৱেইট আছে আৰু বহুত মৰমত নিব লাগিব। তো তেনেকৈ গোটেইবিলাকে আমি চকা টকাটো একো নাই, বাঁহৰে কামিটো লগাই কাৰণে আমি গোটেইবিলাকে তো তেনেকৈ দুৰ্গা মাক লাহে লাহেকৈ আনি আছোঁ। তো তেনেকৈ আজিৰ ভিডিঅ'টো মই এনেকৈ বনালোঁ, সৰুকৈ এটা ভিডিঅ'। আপোনালোকে চাই কেনেকৈ পালে মোক জনাব এইটো। তো তেনেকৈ মই এতিয়া গোটেইবিলাকে ল'ৰাবিলাকে 1 2 3 কৈ আমি লাহেকৈ টানি আছোঁ। তো তেনেকৈ লাহে লাহে টানা হৈ আছে। আমাৰ গাড়ীখন আহিব দিছে সিফালৰ পৰা। তো তেনেকৈ আমি লাহেকৈ টানি আছোঁ আমি। তাৰ পাছত আমাৰ গড়চুকৰ দুৰ্গা পেণ্ডেলটো কেনেকুৱা হৈছে সেইটোও জনাব, সেইটোও জনাব আপোনালোকে আমাক। তো তেনেকৈ আমি এতিয়া লাহেকৈ আহি পাম চাগে, বেছি টাইম নাই আৰু। তো দুৰ্গা পেণ্ডেলটো এইটো বনাইছে। তো এইটো মই গোটেই মূৰ্তিটো দেখাব বিচৰা নাছিলোঁ, এইটো কাৰণে যে পূজা যিহেতু হোৱা নাই, কমপ্লিট হোৱা নাই। আমি দুৰ্গা পূজা 4 দিন আগত এইটো কাৰণে ল'ব, কাৰণ দুৰ্গা মাৰ গোটেই ডেক'ৰেটটো ফিনিচিংটো আমাৰ গড়চুকত যাই কিনে দিব। তো আমাৰ পেণ্ডেলৰ ভিতৰত দিব গড়চুকটো গোটেই ফিনিচিংখিনি। এতিয়া ইমান ওজন দুৰ্গা মাটো আমি টানি কিবা ক্ৰেছ হ'ব পাৰে, সেইটো কাৰণে ফিনিচিংটো গড়চুকত দিব। সেইকাৰণে আজিলৈকে বাই বাই, গুড নাইট, টেক কেয়াৰ।